কলিকতাত কৰ্মৰত চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাপুখুৰীৰ এগৰাকী যুৱক ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে। যুৱকজনৰ নাম জাবেদ হুছেইন। যোৱা 6 দিন পূৰ্বে কলিকতাৰ ছেক্টৰ 5-ৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত চৰাইদেউ জিলাৰ টেঙাপুখুৰীৰ 32 বছৰীয়া যুৱক জাবেদ হুছেইন নিৰুদ্দেশ হৈ থকাৰ কথা জানিব পৰা গৈছে। চহৰৰ উপকণ্ঠ অঞ্চলত যুৱকজনৰ মোবাইলটোহে পোৱা গৈছে। পৰিয়ালে পশ্চিমবংগৰ লগতে অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰি আছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। বিগত কেইবাবছৰ ধৰি কলকাতাৰ SRS এডভাইজৰী প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোত নিয়োজিত হৈ চাকৰি কৰি আছিল যুৱকজনে। কিন্তু 14 আগষ্টৰ পৰা জাবেদ হুছেইন ৰহস্যজনকভাৱে নিৰুদ্দেশ হয়। হৈ আছে 4টামান বজাৰ পৰা বুলি কৈছে লগৰবোৰে। লগৰ দুটা মানে তাক ৰুমত 11টামান বজাত থৈ গৈছিলে বোলে। তাৰ গাটো ভাল নাই বুলি ক'লে। কৈ পিনি থৈ গৈছিলে। থৈ যোৱাৰ পিছতে আমি দিনটো মানে তাক কণ্টেক্ট কৰিব বিচাৰি আছোঁ। ৰাতিপুৱা 9টা বজাত তাৰ লগত কথা পাতিছোঁ। তাৰপিছতে দিনটো কণ্টেক্ট কৰিব বিচাৰিছোঁ, কণ্টেক্ট কৰিব পৰা নাই। গধূলি 6টা 4টামান বজাত মানে তেওঁৰ ঘৰৰ মালিকৰ ফোন নাম্বাৰ লৈ ফোন মাৰোঁতে গম পালোঁ যে সি ৰুমত নাই বুলি কৈছে। তাৰপিছত লগৰ কেইজনমানকো ফোন মাৰি সুধিছোঁ, তেহেঁতিও কৈছে বোলে সি ৰুমত নাই বুলি ক'লে। তাৰ মোবাইলটো অফ আছিলে। তাৰপিছতে এবাৰ মানে তাৰ মোবাইলটো ৰিং কৰিলে। ৰিং কৰোঁতে বেলেগ মানুহ এজনে ধৰিলে, কৈছে যে মোবাইলটো ৰাস্তাত পৰি আছে বুলি ক'লে। তাৰপিছতে লগৰকেইজনে আকৌ সেই মোবাইলটো ক'ত পৰিছে মানে কোন মানুহে পালে সেইটো চাইছিলেগৈ। চাওঁতে তাকো বিচাৰিছে, নাই পোৱা, ৰাস্তাতহে অকল মোবাইলটো পৰি আছে বুলি ক'লে। তেতিয়াৰ পৰা লগৰখিনিয়ে তাৰ বিচাৰি আছে, কিন্তু বিচাৰি পোৱা নাই। মোবাইলটো পালে। মোবাইলটো এতিয়া কলকাতা পুলিচৰ ওচৰত আছে। তেওঁ মানে এনেকৈ থকাটো 10 বছৰমান তাতকৈ ওপৰে হ'ল। এতিয়া মাজতে মানে তেওঁ 5 মাহমান ঘৰত আছিলে। ঘৰত থকা এতিয়া মানে ধৰি লোৱা আপোনাৰ আকৌ 2 বছৰে হ'বলৈ হ'ল আকৌ যোৱা নতুনকৈ। কি কাম কৰিছিলে? তেওঁ কল চেণ্টাৰতে কৰিছিলে। কিবা SRS এডভাইজৰী প্ৰাইভেট লিমিটেড বুলি কয়। কিবা আপোনালোকে তেওঁৰ লগত কিবা হৈছিলে মানসিকভাৱে বা তেওঁ কিবা কৈছিলে নেকি? অসুস্থ হৈছিলে নেকি? এতিয়া তেওঁ সেইটো নাছিলে। খালি তেওঁলোকে কৈছে যে তেওঁ অকণমান এতিয়া গাটো বেয়া বুলি এনেকৈ কৈছিলে। আগদিনাখন মানে 13 আগষ্টৰ দিনাখন 9টা বজাত ৰাতি আমালৈ ফোন মাৰিছিলে। ফোন মাৰোঁতে আমি কথা পাতিছোঁ। ৰাতিও তাৰ লগত কথা পাতিছোঁ। ৰাতিপুৱা 9টা বজাতো কথা পাতিছোঁ। ৰাতিপুৱাও সি মানে আমাৰ আবাৰ লগত মানে কথা পাতিছে ৰাতিপুৱা দুবাৰকৈ। তাৰপিছতে মানে কৈছে যে অফিচত তাক সোমাবলৈ নিদিলে বুলি কৈছে। আৰু সিহঁতি মানে তাক পঠিয়াই দিম বুলি কৈছিলে। তাক সুধিলে মানে ফ্লাইটৰ টিকেট কৰি দিম এনেকৈ ক'লে। তাৰপিছতে তাৰ লগৰখিনিয়েহে কৈছে সেইটো কথা দেই। ফ্লাইটৰ টিকেট কৰি দিম বুলি ক'লে। সি ক'লে মই ফ্লাইটত আহিব নোৱাৰোঁ এনেকৈ ক'লে। তাৰপিছত ট্ৰেইনৰ টিকেট কৰি দিম বুলি ক'লে। সি ট্ৰেইনত পাৰিম বুলি ক'লে। সিহঁতি মানে তাৰ লগত টিকেট বুক কৰিলেই বোলে। তাৰপিছত ৰাতি যেতিয়া আমি ফোন মাৰিছোঁ তালৈ, দিনটো লগা নাই 14 আগষ্টৰ দিনাখন লগা নাই, তেতিয়া মানে তেওঁলোকৰ এগৰাকী মেমে কৈছে যে তাক আমি টিকেট কৰি দিছোঁ, এনেকৈ পঠিয়াই দিম কৈছে। আমি বোলো আপোনালোকে তেনেকৈ নপঠিয়াব, এনেকৈ ক'লোঁ। আমাৰ কোনোবাটো ইয়াৰ পৰা যাব, তাৰপিছত পঠিয়াব। তাৰ যদি গাটো ভাল নাই সি কেনেকৈ আহিব? মানে অকণমান মানসিকভাৱে কিবা হৈছে বুলি কৈছে আৰু ডিপ্ৰেশ্যনত ভুগিছে বুলি কৈছে। তেনেকুৱা কৈছে। তাৰপিছত আমি নপঠিয়াব বুলি ক'লোঁ তাক। তাৰপিছত সিহঁতি ক'লে বোলে এতিয়া বোলে সি ল'ৰাটোৱে বিচাৰি পোৱা নাই। আমি বোলো আপোনালোকে ট্ৰেইনত নপঠিয়াব, ট্ৰেইনৰ টিকট কেঞ্চেল কৰি দিওঁ এনেকৈ ক'লোঁ। তাৰপিছত সিহঁতি কেঞ্চেল কৰিলোঁ বুলি কৈছে আৰু। তাৰপিছত এতিয়া তাৰ লগৰখিনিয়ে তাৰ থানাত এজাহাৰ দিছে যদিও মানে তেওঁলোকে তেনেকুৱা এটা ৰেচপণ্ড কৰা নাই। আৰক্ষী আমাৰ টেঙাপুখুৰী আৰক্ষী থানাত জনোৱা হৈছে। তেওঁলোকে মানে ক'লে যে তাৰ থানাত। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।